হাই নমস্কাৰ বন্ধুসকল। আজি আমি SSLC মেথমেটিক্সৰ গণিতৰ কিছুমান কমন কুৱেশ্যন চাম, যিবোৰ অহাৰ সম্ভাৱনা থাকিব বা আহিব পাৰে। বিশেষকৈ মেথছৰ কমনবিলাক বহুত হাৰ্ড, তথাপিও এটা যদি এই কুৱেশ্যনবোৰ আহি যায় নিশ্চয় ষ্টুডেণ্টসকলৰ সহায় হ'ব, ছাত্ৰ ছাত্ৰীৰ বন্ধু বান্ধৱীৰ সহায় হ'ব। তোমালোকে এইটো শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ ওচৰত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা। প্ৰথমে মই স্ক্ৰল কৰি যাম, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা বা ভিডিঅ'টো পাউজ কৰি ৰখাই তোমালোকে কুৱেশ্যনটো লিখি ল'বা। স্ক্ৰল কৰি যাম, ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা। এইবিলাক 2 নম্বৰীয়া কুৱেশ্যন। তলৰ ৰৈখিক সমীকৰণ সমাধান কৰা। সাইন্স থিটা এইবোৰ চাই যাবা তোমালোকে। ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুয়োটাৰ কাৰণে আছে, দুটা ভাষাতে আছে, তোমালোকে চাই ল'বা। হিন্দী মিডিয়ামৰ কাৰণেও আছে। তিনি মাৰ্কছৰ কুৱেশ্যন এইকেইটা। এনেকুৱা ধৰণৰে আহিব। যদি তোমালোকৰ এক্সামত আহি যায়, যাতে তোমালোকে নকৰাকৈ থাকিব নোৱাৰা। তোমালোকৰ যে সম্ভাৱনা আছে ভৰসাৰ। তোমালোকে চাবা 2 নম্বৰৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। যদি আহে তোমালোকে নকৰাকৈ নাথাকিবা, তোমালোকে চাই যোৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তোমালোকে কুৱেশ্যনবোৰ স্কিপ নকৰিবা, স্ক্ৰীনশ্বট মাৰি ল'বা বা ষ্টপ কৰি লিখি ল'বা। ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ যদি আহি যায়, সম্ভাৱনা আছে অহা, এনেকৈ ধৰণৰে আহিব কুৱেশ্যন। তোমালোকে স্কিপ নকৰিবা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা ভিডিঅ'টো ষ্টপ কৰি বহীত লিখি লোৱা। ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব। সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তোমালোকে কুৱেশ্যনবোৰ ভালদৰে চাই যাবা, এনেকৈ ধৰণৰে কুৱেশ্যন আহিব, আৰু তোমালোকে ভালদৰে লিখি ল'বা। বিশেষকৈ মেথছত কমনবিলাক বহুত হাৰ্ড হয়, মানে
তোমাৰ নাম্বাৰবোৰ চেঞ্জ হৈ যায়, বিভিন্ন ধৰণৰ মেথছৰ কুৱেশ্যন পেপাৰ আহে, ধৰণৰ মেথছৰ এক্সাম আহে, কাটে কুৱেশ্যন। চ' তোমালোকে এইবোৰ চাই যাবা, যদি বাই চান্স আহি যায় যাতে তোমালোকৰ যাতে নম্বৰটো পোৱা তোমালোকে। চ' তোমালোকে স্কিপ নকৰিবা, ভিডিঅ'টো তুমি সম্পূৰ্ণ চাবা আৰু কুৱেশ্যনবোৰ লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। ধন্যবাদ বন্ধু বান্ধৱী বা ছাত্ৰ ছাত্ৰী যিসকলে SSLC দি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অল দ্য বেষ্ট ফৰ এক্সাম।